বৰ্মনৰ ঘৰত আহি আমি তেখেতৰ পিতৃ মাতৃৰ লগত কথা পাতিলোঁ। আমি আৰু এতিয়া দুখৰ সমভাগী হোৱাৰ বাবেতো আমাৰ হাতত নাই, গতিকে আমি আহিছোঁ। আমাৰ ডাঙৰীয়া গোটেই টীমটো দিছে। ইতিমধ্যে আমাৰ ৰিপুণ বৰা ডাঙৰীয়া জ্যেষ্ঠ নেতা, তেখেতে গোটেই কথাখিনি কৈছে। আমি এটাই আহ্বান জনাইছোঁ যুৱ প্ৰজন্মকো, ছ'চিয়েল মিডিয়াত খুব যিবিলাক সক্ৰিয় হৈ থাকে তেওঁলোককো কৈছোঁ যে এই মোবাইলটোৱেও বহু মানুহক বিপথে নিয়া বা উত্তেজিত কৰাত এটা সমল যোগাইছে। ভাল ছাইডটো লওক, বেয়া ছাইডটো নলওক, আৰু যাতে মাধুৰ্য বৰ্মনৰ যিটো হত্যা হ'ল এইটোৱে শেষ হত্যা হওক আৰু যাতে এনেকুৱা নহওক। ময়ো এগৰাকী মাতৃ, গতিকে মই মাতৃৰ হিয়াৰ যিটো কান্দোন মই উপলব্ধি কৰিব পাৰিছোঁ, যাতে আজি এই ঘটনাটো যদি মোৰ ঘৰত হ'লহেঁতেন কি অৱস্থা হ'লহেঁতেন, যাতে কাৰো ঘৰত যাতে মাতৃৰ যাতে বুকু সুদা হৈ মাতৃৰ যাতে নিঠৰুৱা বা এটা হাহাকাৰ পৰিস্থিতিত যাবলগীয়া নহয়। পুত্ৰসকলেও চিন্তা কৰাটো ভাল, অভিভাৱকসকলেও সেইকাৰণে ঘৰুৱা সংস্কাৰৰ খুব প্ৰয়োজন আছে। সৰুৰ পৰাই ল'ৰা ছোৱালীক ঘৰুৱা এটা সংস্কাৰ দিব লাগে যাতে সংযম থাকে, সেইটো মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। মাধুৰ্যক হত্যা কৰা হ'ল যিহেতু 5 দিন হ'ল, আজি পৰ্যন্ত ৰোজক এনকাউণ্টাৰ কৰিলে যদিও বাকী যিসকল লোক থকা বুলি কৈছে, ইতিমধ্যে বিভিন্নজন লোকে কৈছে, কিন্তু আজিলৈকে অসম আৰক্ষীয়ে, নলবাৰী আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। নাই, চাওক, মই এটা কথা কৈছোঁ যে মাধুৰ্যৰ হত্যাকাৰীক যিটো এনকাউণ্টাৰ কৰিছে তেওঁ দোষীয়ে শাস্তি পালে, কিন্তু আমি এতিয়া আহি যিটো কথা পালোঁ যে দুজন মানুহক ইমান বেয়াকৈ যেতিয়া মানে এজনক হত্যা কৰিছে, এগৰাকীক আপোনাৰ একেবাৰে মৃত্যু পৰ্যায়লৈকে লৈ গৈছে, গতিকে ডেফিনেটলি তাত এটা টীম থাকিব। গতিকে সেই টীমটোকো আইডেণ্টিফাই এইকাৰণেই কৰা দৰকাৰ আছে যাতে তেওঁলোকে কেতিয়াও এইটো মানে নিষ্কণ্টক হ'ব নালাগে যে মানুহ মাৰিলে বা আক্ৰমণ কৰিলে বাচি যাব পাৰি, এনেকুৱা যাতে কোনো লেকুনাৰ থাকি নাযায়। তাৰ কাৰণে প্ৰশাসন মানে পূৰা সক্ৰিয় হৈ প্ৰশাসনে নিজৰ যিটো দায়িত্ব এইটো পালন কৰিব লাগে। আৰু মই এটা কথা লগতে এইটো কথাও কৈছোঁ, আৰক্ষীকো আধুনিকৰণ কৰা দৰকাৰ আছে, কাৰণ আৰক্ষীয়ে যেতিয়া এজন ক্ৰিমিনেলক লৈ যায়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।